আলাইকুম নমস্কাৰ মমাসুমা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু এটা টাইম হৈছে 10টা মই 8:30 মান বজাতে উঠিলো চাহটা খালো আৰু আজি কলেজ নাই যেহেতু কলেজত এক্সাম চলি আছে আজি মোৰ ডিউটি নাই মানে হাজবেণ্ডৰ আছে তেও গল পাৰো ৰাতিপুৱাতে উঠিলো মানে দুটা পাৰ্সেল আহিল তিনটা প্ৰডাক্ট আহিছে মানে দুটা পাৰ্সেলত তিনটা প্ৰডাক্ট আহিছে এটা নাইকাৰ এটা পাৰ্পলৰ মই নাইকাৰ পৰা লৈছো এটো এটা ডট এণ্ড কিৰ সানস্ক্ৰিন হয় SPF 50+ আছে ভিটামিন C+ ই সুপাৰ ব্ৰাইট সানস্ক্ৰিন মই অলৰেডি খুলি পেলাই চালো বাৰু আনবক্সিং কৰিলো আৰু এই বক্সটোৰ ভিতৰত এই সানস্ক্ৰিনটো থাকে মানে এটো থাকে আৰু ইয়াৰ প্ৰাইস আছিল 445 কিন্তু মই এটো 445 দি লোৱা নাই মই অলপ কম প্ৰাইসতে পাইছো বাৰু নাইকাৰ পৰা কাৰণ অলপ অফ চলি আছিল মই ভিডিওটো কৰি থকা সময়তে কৰ্নিং বেল বজাইছিল কোনোবা আহিছিল মানে হেকাৰণে এটো ভিডিও মই অলপ দেৰিকে কৰিব লগা হৈছে মানে মই আপোনালোকক এখিনি বস্তু দেখুৱাইছিলো কি লৈছিলো নাইকা আৰু পাৰ্পলৰ পৰা নাইকাৰ পৰাটো এটো লৈছিলো ডট এণ্ড কিৰ সানস্ক্ৰিন এটোটো আপোনালোকক মই দেখুৱালোই বাৰু আৰু পাৰ্পলৰ পৰা লৈছিলো মই এটো ফেস ওয়াশ গুড ওয়াইফস এন্টি ব্লেমিশ গ্লো ফৰ্মিং ফেস ওয়াশ উইথ ডিপ ক্লিনজিং ব্ৰাছ ভিটামিন C আৰু ইয়াৰ লগত এটা আপোনালোকক ব্ৰাছও দি দিব সিলিকনৰ ব্ৰেসেলস থাকা এটা ব্ৰাছ পাব যাৰ কাৰণে ফেস ওয়াশ কৰিবৰ কাৰণে বহুত ইজি হয় মানে আৰু এটো বহুত সফট হয় হাৰ্ড নহয় আৰু ইয়াৰে প্ৰাইস আছিল 375 আৰু এটো 150 ml হয় এটো মই 375 দি লোৱা নাই কিয়া বাৰু অলপ কম প্ৰাইসত পাইছো কাৰণ যেহেতু পাৰ্পলত অফাৰ চলি থাকে আৰু এটো ইয়াৰ ঢাকন হয় ব্ৰাছটো আপোনালোকে লগোৱা হোৱাৰ পাছত এনেকে লগাই ৰাখিব পাৰে আৰু মানে তাৰ পাছতে এটা পাউডাৰ লৈছিলো হেতু হৈছিল এটো লুজ বানানা লুজ পাউডাৰ ইনসাইটৰ হয় আৰু প্ৰাইস আছিল ইয়াৰ 225 এটো মই কম প্ৰাইসতে পাইছো বাৰু ভিতৰত এই পাউডাৰটো থাকে এটো পাউডাৰ থাকে আৰু 40 গ্ৰামৰ হয় ইনসাইড বানানা লুজ পাউডাৰ বহুত ভাল হয় এটো মই ইউজ কৰা নাই ইয়াৰো মই ৰিভিউ আৰু ইউটিউবতো দেখিছো ইয়াৰ এপত পাৰ্পল এপত গৈ পেলাই ইয়াৰ মই ভিউ চাইছো বহুত ভাল ইয়াৰ ৰেটিং আছে বহুত ভাল হয় এটোৰো আৰু এই ফেস ওয়াশটোৰো আপোনালোকে যদি ইউজ কৰিব বিচাৰে দেন ইউজ কৰিব পাৰে আৰু গুড ওয়াইফসৰ প্ৰডাক্ট যেহেতু নো প্যাৰাবিনস নো সালফেট ফ্ৰী থাকে প্যাৰাবিন ফ্ৰী থাকে গটিকে কোনো টেনশন নাই কিয়া আৰু সকলো স্কিনতে সুট কৰিব তো এইখিনিয়ে বস্তু আছিল যিখিনি দেখাই থাকোতে মানুহ আহিলে কেনে মই আপোনালোকক দেখুৱাব নোৱাৰিলো এতিয়া দেখুৱাই দিলো আৰু মোৰ হাজবেণ্ডে কি কৰি আছে বহি চেক কৰি আছে ইংলিছৰ কপি চেক কৰি আছে যেহেতু এক্সাম চলি আছে কলেজত এক্সাম শেষ হোৱাৰ পিছতে কপি লৈছে আহিয়া চেক কৰি আছে মিষ্টাৰে হাজবেণ্ড কলেজৰ পৰা আহিলে আহি তেওঁ কপি চেক কৰি আছে মানে এক্সামৰ আৰু আম আছিলে আম অলপ কাটিলো ভাবিলো মও খাও তেওঁকো দিও তাৰ পাছতে মই ৰন্ধা বঢ়াত লাগিম আৰু ৰন্ধা বঢ়া কৰি গা পা ধুই এতিয়া ভাত খাবৰ কাৰণে আহিলো আৰু এই দুটা হৈছে মানে আচাৰ হাজবেণ্ডে কলেজৰ পৰা আহোতে লৈছিলে এনেকে কলপাতত বান্ধা থাকে দেখিবও ভাল লাগিছে আৰু ভিতৰত এইখিনি হৈছে আচাৰখিনি মানে হৰিয়হৰ আচাৰ হয় না আচাৰটো খাইও ভাল লাগিছে হয় কিবা ভাল লাগিছে দেখিবলৈ ভাল লাগিছে কলপাতত দিয়া কাৰণে কিবা এটা ভাল লাগিছে ভাত খাই থাকোতে পাৰ্সেল দুটা আহিছিলে আজি আকৌ এই দুটা পাৰ্সেল মই তলত গৈ পেলাই আনিলো আনি পেলাই এতিয়া খুলি পেলাই চালো এটো হৈছে শাৰ্ট যেটো হোৱাইট কালাৰৰ হয় কটনৰ হয় মানে কাপোৰটো বহুত সফট হয় মই মেলি পেলাই দেখুৱাইছো ফুল স্লিভস হয় ইয়াৰ হাতটো মানে ফুল স্লিভসৰ হয় আৰু হোৱাইট কালাৰত এনেকে ব্ল্যাক কালাৰ দি পেলাই रोल কৰা আছে মানে কিবা এটা ভাল লাগিছে বহুত মানে সিম্পল হয় তথাপি কিবা এটা ভাল লাগিছে কাপোৰৰ কোৱালিটি বহুত ভাল হয় আৰু এই শাৰ্টটো লৈছো মানে গিফটত যাব মোৰ ভাইটিৰ কাৰণে লৈছো মানে আৰু দেখাই দিছো এবাৰ শাৰ্টটো গুটি শাৰ্টটো
আৰু এইটোত আছে জোতা এযোৰ মানে মই দেখাইছো বাৰু এযোৰ হৈছে জোতাযোৰ চামৰাৰ হয় মই দুটা বস্তুই মিছো পা লৈছো শাৰ্টটো মিছো পা লৈছো আৰু জোতাযোৰো মিছো পা লৈছো শাৰ্টটো ধুনীয়া আহিছে আৰু জোতাযোৰো ভালি আহিছে এইটো ব্ৰাউন কালাৰৰ হয় এইটো ডাৰ্ক ব্ৰাউন এটাও আছিল আৰু ব্ল্যাক কালাৰো আছিল কিন্তু মোৰ এইটো কালাৰ বেছি ভাল লাগিছিলে এইটো কালাৰ ললো এই জোতাযোৰো গিফটত যাব বাৰু এইটো হৈছে সোল দেখিছে সোলটো মই দেখাই দিছো গিফটত মানে জোতাযোৰ মই মোৰ আব্বাৰ কাৰণে লৈছো মানে আৰু আব্বাই যেহেতু এনেকুৱা টাইপৰ জোতাই ভাল পায় সেই কাৰণে মই এনেকুৱা জোতাই লৈছো মানে আৰু জোতাযোৰৰ আগ সাইডটো অলপ কিছুমান জোতা থাকে নহয় অকন জুঙা থাকে যে তেনেকুৱা টাইপৰ হয় মানে অলপ ষ্টাইলিশো হয় সিম্পলও হয় ভাল লাগিছে আৰু ফৰ্মেল টাইপৰ যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে শাৰ্টটো লব পাৰে জোতাযোৰ লব পাৰে কাৰণ দুটা বস্তুৰ কোৱালিটি বহুত ভাল আহিছে আৰু সন্ধিয়াৰ টাইমত মানে সন্ধিয়া নহয় ৰাতি হৈছে 8:30 9টা বাজিছে মই উলাই মেলি ৰেডি একদম হাজবেণ্ডো উলাই মেলি ৰেডি কাৰণ এটা জেগালৈ গৈ আছো তো চাই থাকক কলৈ গৈ আছো আমি মানে আহিছো হোটেল এখনত ৰাতি ডিনাৰ কৰিবৰ কাৰণে মানে ভাত খাবৰ কাৰণে আৰু মই হাজবেণ্ড ভাইটিৰ ওয়াইফ আৰু আব্বা আম্মা এখন হৈছে হোটেল আয়শা হোটেল যোনখন আছে নগাঁৱৰ ঢিংগেটত আমিতো আহি পালো আম্মাহত আহাই নাছিলে তাকে আমি চাই আছো মানে আম্মাহত আহা নাই যে ভাইটি নাহিলে ভাইটিৰ ওয়াইফ আহিলে আব্বা আম্মা আহিছে আৰু মোৰ বাইগৰাকীও আছিল আৰু হোটেলৰ ভিতৰখন চাকচোন ইমান ধুনীয়া ইয়াত বহি খোৱাৰ মোৰ বহুত মন আছিল জানেনে কিন্তু আম্মাই বলে তলত বহিব নোৱাৰে হেকাৰণে আমি বেলেগ সিট এটাত বহিলো মানে আৰু এফালে আব্বা আৰু এয়া মোৰ আম্মা আৰু ভাইটিৰ ওয়াইফ অলৰেডি আপোনালোকে মোৰ ভাইটিৰ বিয়াত দেখিছে ওয়াইফক আৰু এতিয়া খানা খাব লৈছো আৰু মোৰ বাও আছিল বাইগৰাকীও আছিল তাইক মই দেখুৱা নাই কাৰণ মানে তাই অলপ কমফৰ্টেবল নহয় ভিডিঅ'ত উঠা হেকাৰণে খাই মেলি এফালে ফটো তোলাৰ জায়গা আছিল মানে অলপ সেলফি পইণ্টৰ নিচিনা ইয়াতে ফটো উঠালো ফটো নুঠাকে আহিমনে আৰু ন বহুত গিখন ফটো উঠালো আমি গুটি গালে ভালো লাগিলে কেতিয়াবা এনেকে একেলগে খাই মেলি ভাল লাগে চাবচোন অলপ টাইম স্পেন্ড কৰিও ভাল লাগে আৰু ঠিক আছে মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই গুড নাইট